হয় আমি দেখিব পাইছো সংবাদ মাধ্যমৰ জৰিয়তে যে শৃংখল চলি আছে সোণাপুৰ উচ্চতস্থলীৰ ওচৰত গৈ কেনে উগ্ৰ ভাবমূৰ্তি সৃষ্টি কৰি আছে আৰু যেটো বিশৃংখল কৰিব কাৰণে যত্ন কৰি আছে বিশেষকৈ আসলতে আমাৰ মূলৰ মানুহখিনিক আসলতে তেওঁ জুকাই ল'ব বিচাৰিছে আৰু তেওঁ আসলতে ভাতৃঘাত সংঘাত হিন্দু মুছলমানৰ মাজত এটা সংঘাত সৃষ্টি কৰিব কাৰণে AK-47 হাতত ল'ব বিচাৰি আছে আৰু গৃহ বিভাগৰ আৰক্ষীক আঁতৰি যাব বিচাৰি কৈছে আৰু তেওঁ আহ্বান কৰিছে যে আৰক্ষী যদি আঁতৰি যায় 15 মিনিটৰ ভিতৰত আসলতে তেওঁ সোণাপুৰ উচ্চতস্থলী খালী কৰিব আমি চ্যালেঞ্জ কৰিছো উজ্জ্বল শৃংখল চলিয়াৰ গাত 1 কেজি শক্তি আছে তেতিয়াহলে তাৰ সিমেন্ট ফ্যাক্টৰীটো ভাঙি দেখাওক আমাৰ অসমৰ বাহিৰৰ যিখিনি মানুহে তাতে ফ্যাক্টৰী কৰিছে ইন্ডাষ্ট্ৰি খুলিছে সেই ইন্ডাষ্ট্ৰি ভাঙি দেখাওক এটা টিম পাৰ্ট ভাঙি দেখাব পাৰিলে শৃংখল চলিয়াক আমি সেলুট মাৰিম গতিকে এইবোৰ অবদামি বন্ধ কৰিব লাগে শৃংখল চলিয়া মুখ্যমন্ত্ৰীক আমি আহ্বান জনাইছো শৃংখল চলিয়াক নাকি লগাওক অন্যথায় অসম কিন্তু কাজত জ্বলিব আৰু তাৰ কাৰণে দায়ী কিন্তু শৃংখল চলিয়া আৰু অসম চৰকাৰ হ'ব গতিকে আমি মুছলিম ছাত্ৰ সন্থাৰ আপিল কৰিছো যে অসমৰ ভাতৃঘাতী যাতে সংঘাত সৃষ্টি নহয় তাৰ কাৰণে আৰক্ষী দৃষ্টি ৰাইজৰ প্ৰতি দৃষ্টি ৰাখক আৰু সৰ্বস্তৰীয় ৰাইজক আমি মুছলিম ছাত্ৰ সন্থাৰ পৰা আহ্বান জনাম যে শৃংখল চলিয়াৰ মতে যেহেতু আমাৰ সংখ্যালঘু সমাজৰ নেতৃত্ব নলয় তেওঁৰ নেতৃত্বত আমাৰ সমাজ নচলে আৰু অসমৰ অসমীয়া শান্ত অসমখন আসলে শান্তপ্ৰিয় ৰাজ্য অসমৰ যিকেইটা জাতি জনগোষ্ঠীৰ লোক আমি অসমীয়া হিচাপে নিজকে গৰ্ববোধ কৰো এনেকুৱা অভদ্ৰ এজন শৃংখল চলিয়াৰ কাৰণে আসলে আমি এই নিজৰ সমাজখন বিনষ্ট নকৰো আমাৰ ভাতৃঘাতী সংঘাত যাতে নালাগে তাৰ প্ৰতি আমি সকলো স্তৰৰ ৰাইজক আসলে আমি আহ্বান জনাম আৰু সোণাপুৰৰ যিখিনি আসলে অবৈধভাৱে দখল কৰি আছে যিবোৰ ইন্ডাষ্ট্ৰি আছে এই ইন্ডাষ্ট্ৰিসমূহ যেতিয়ালৈকে আসলে তাতে থাকিব তেতিয়ালৈকে কিন্তু ট্ৰাইবেল বেলেন্স ব্লক আসলে কেতিয়াও সেফটি নাপায় গতিকে আমি ট্ৰাইবেল ভাইসকলৰ সা সম্পত্তি সুৰক্ষিত হোৱাটো আমি বিচাৰো কিন্তু আমাৰতো ভূমিৰ অধিকাৰ আছে আমাৰতো নিজৰ সাংবিধানিক অধিকাৰ আছে ভূমিৰ অধিকাৰ যেহেতু আমাৰ আছে আমাৰ ভূমিহীন লোকক অতি শীঘ্ৰে আসলে ভূমি দিয়াৰ ব্যৱস্থা হওক তাৰ পিছত য'ত য'ত আসলে চৰকাৰৰ মাটি লগা আছে আমাৰ বসতি আছে আমি সেই বসতি এৰি দিম কিন্তু যেতিয়ালৈকে আমাৰ ভূমি প্ৰদান নহয় আমাৰ মাটিৰ পাট্টা নহয় তাৰ আগত যাতে অসম চৰকাৰে এই অমানৱীয় উচ্ছেদ বন্ধ কৰে কিন্তু এতিয়ালৈকে আমি দেখিব নাপালো যে ৰাজ্যৰ মুৰব্বী আসলে মুখ্যমন্ত্ৰীয়ে আমাৰ সোণাপুৰত আৰক্ষীৰ যি বৰ্বৰতাত হিহুৰ পৰা আৰম্ভ কৰি আসলে বিদ্যালয়কে যিখিনি মানুহৰ শাৰীৰিকভাৱে ক্ষতি হল আসলে সা সম্পত্তিৰ গ'ল তাত কিন্তু এজন কেবিনেট মন্ত্ৰীক পৰিদৰ্শন কৰা আমি দেখা নাপালো মুখ্যমন্ত্ৰী পঠাব নোৱাৰিলে গতিকে এইখন চৰকাৰ আসলে মুছলমান বিৰোধী চৰকাৰ মুছলমানক শেষ কৰিবৰ কাৰণে তেওঁলোকে ষড়যন্ত্ৰ ৰচি আছে সাৰ্কুল অফিচাৰে যি ডাটা দিছে সেই ডাটাখন ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈছে মই পুনৰাই ক'ব নিবিচাৰো গতিকে এয়া যে ৰহস্য গোন্ধ পাইছো আমি এয়া উচ্ছেদ আসলে মুছলমানক শেষ কৰাৰ উচ্ছেদ চলিছে আসলে ট্ৰাইবেল বেলেন্স ব্লকৰ নাম লৈ কিনে আসলে ট্ৰাইবেল ভাইসকলৰ লগত আমাৰ এটা অমিল কৰাৰ কাৰণে এটা যত্ন লৈছে বিজেপিয়ে গতিকে এনেকুৱা কুচক্ৰান্ত আৰু এনেকুৱা কুৰাজনীতিৰ পৰা বিজেপি নেতৃত্বাধীন চৰকাৰখনে আঁতৰিয়া হওক ভাতৃত্ববোধ সমাজ এখন কৰাৰ কাৰণে মুখ্যমন্ত্ৰীক আমি আহ্বান জনাম আৰু শৃংখল চলিয়াক ইমিডিয়েট আসলে গ্ৰেপ্তাৰ কৰিব লাগে শৃংখল চলিয়াক যদি গ্ৰেপ্তাৰ নকৰে আগন্তুক দিনত অতি সোনকালে অসমত আসলে হিন্দু মুছলমানৰ মাজত আৰু ভাতৃঘাতী সংঘাত যে হ'ব তাত কিন্তু দূৰ নাই গতিকে ডিজিপি ডাঙৰীয়াক আমি মুছলিম ছাত্ৰ সন্থাৰ ডিমাণ্ড কৰিছো অতি সোনকালে শৃংখল চলিয়াক গ্ৰেপ্তাৰ কৰক আৰু চৰকাৰে তেওঁক আসলে মানসিক চিকিৎসা কৰাৰ কাৰণে যত্ন কৰক আৰু ব্যৱস্থা গ্ৰহণ কৰক অন্যথায় আসলে যদি আমি ব্যৱস্থা গ্ৰহণ কৰিব লাগে শৃংখল চলিয়াৰ চিকিৎসাৰ দায়িত্বটো আমি ল'ম বুলি আমি ঘোষণা কৰিছো আমি ৰাইজক আপিল কৰিছো যাতে কোনো কাৰণতে আমাৰ ভাতৃঘাতী সংঘাত নহয় তাৰ কাৰণে আমি সকলোৱে আসলে সজাগ হৈ থাকিব লাগে আমাৰ শংকৰ আজানৰ যি মিলন ভূমি অসম এই অসমৰ যি ভাতৃত্ববোধ আমি সকলোৱে আসলে ভাই ভাই হৈ কেনে আমাৰ সমাজখন আগুৱাই নিয়াৰ কাৰণে যত্ন কৰিবৰ কাৰণে আমি মুছলিম ছাত্ৰ সন্থাই আহ্বান জনাইছো বিশেষকৈ আসলে ডিজিপিৰ যি ভূমিকা ডিজিপি ডাঙৰীয়াক আমি পুনৰবাৰ দাবী কৰিম যে শৃংখল চলিয়াৰ দৰে উগ্ৰ মন্তব্য আগবঢ়োৱা যিসমূহ ব্যক্তি আছে সেইসকলক আসলে অগণতান্ত্ৰিক মন্তব্য কৰাৰ লগে লগে তেওঁলোকক গ্ৰেপ্তাৰ কৰাৰ ব্যৱস্থা কৰিলে আমি নথৈ আনন্দিত হম।